বিহু আহিল মইনা মাঘৰ বিহু আহিল মেজিৰ জুয়ো জ্বলিল মইনা মেজিৰ জুয়ো জ্বলিল মাঘৰ বিহু আহিল আজি মাঘ বিহু অগ্নি দেৱতাক সেৱা জনাই জ্যেষ্ঠৰ আশীৰ্বাদ ললে কনিষ্ঠই ৰাজ্যৰ চৌদিশে এতিয়া ভোগালীৰ আনন্দ উৰুকা সকলোৱে মিলি এসাঁজ খোৱাৰ পাছতে আজি পুৱাই পৰম্পৰা অনুসৰি অগ্নি দেৱতাক সেৱা জনাই জ্যেষ্ঠৰ আশীৰ্বাদ ললে কনিষ্ঠজনে আজি সমগ্ৰ ৰাজ্যতে এই দৃশ্য পৰিলক্ষিত হৈছে পুত্ৰ বোৱাৰী চুবুৰীয়া কাষত লৈ যোৰহাটৰ খাজুৰিগুৰি নিবাসী ৭৮ বছৰীয়া বিপুল বৰাৰ কণ্ঠত বিহুগীতত নাচিছে পুত্ৰ বোৱাৰী আৰু চুবুৰীয়াই সমান্তৰালভাৱে জ্যেষ্ঠজনৰ পৰা আশীৰ্বাদ লৈ এপাক নাচিছে পোহৰলাই বেগৰ সম্পাদিকা কৰবী শৰ্মাই আনহাতে আন এগৰাকী শিক্ষয়িত্ৰী তথা অভিনেত্ৰী ৰঞ্জিতা শইকীয়াই জুৰিছে বিহুগীত সকলোৰে মন ভৰি পৰিছে এতিয়া আনন্দ উল্লাসেৰে ব্যুৰ ৰিপৰ্ট পোহৰলাই বেগ মাঘৰ বিহু আহিল মইনা মাঘৰ বিহু আহিল মেজিৰ জুয়ো জ্বলিল মইনা মেজিৰ জুয়ো জ্বলিল মাঘৰ বিহু আহিল মইনা মাঘৰ বিহু আহিল মেজিৰ জুয়ো জ্বলিল মইনা মেজিৰ জুয়ো জ্বলিল অসমীয়াৰ মন প্ৰাণ ৰঙে ৰখে ভৰিল মইনা ৰঙে ৰখে ভৰিল অসমীয়াৰ মন প্ৰাণ ৰঙে ৰখে ভৰিল মইনা ৰঙে ৰখে ভৰিল মাঘৰ বিহু আহিল মইনা মাঘৰ বিহু আহিল মেজিৰ জুয়ো জ্বলিল মইনা মেজিৰ জুয়ো জ্বলিল আচ্ছা আজি বুৰঞ্জীয়া ঢুকিনী পৰাৰ পৰা অসমীয়া জাতিয়ে বিহু উৎসৱ পালন কৰি আহিছে আজি মাঘৰ বিহুত আমাৰ অঞ্চলৰ সকলোৱে একগোট হৈ আমাৰ ইয়াতে মেজি জ্বলাই সেৱা ধৰিছে এইখিনি কৰিব যাওঁতে সকলোখিনি যদি কোনোবাখিনি অপৰাধ হৈছে অৱসৰ মৰিকণ কৰিব যেতিয়া একাভাৱে গ্ৰহণ কৰিবৰ কাৰণে আপোনালোকৰ চৰণত সেৱা ধৰা হৈছে আৰু আপোনালোকৰ চৰণত আগলৈকে এইদৰে উঠি অহা ল'ৰা ছোৱালীবিলাকে পূৰ্বজন্মৰ কথা পাহৰি নাযায় আগতে ৰীতি নীতি পালন কৰি বিহু উৎসৱ পালন কৰিবৰ কাৰণে মোৰ অনুৰোধ কৰা হৈছে আজি এইবাৰ ৭৭ বছৰ বয়সত মই ঢোল বজাইছোঁ সেৱাও কৰিছোঁ কৃষ্ণ তোমালোকৰ ঘৰলৈ অকণ পুতলি যামগৈ কেতিয়া অকণ পুতলি যাম মই আজিলৈ অকণ পুতলি নাহো মই আজিলৈ অকণ পুতলি থাকিবা অকলে ঘৰত পুতলি তোমাৰ লগতে হোমে কুন্দলি যামনো মই ঘৰলৈ গুদি বছৰটো ৰাখোঁ যেনেখিনি সকলো মিলি ইয়াতে আকৌ অগ্নি সেৱা কৰিব পাৰিম
ধন্যবাদ অমৰ তোমাৰ অনুষ্ঠানৰ সকলোলৈকে আমি ভোগালী বিহুৰ শুভেচ্ছা জনাইছো আমাৰ সকলোৰে ফালৰ পৰা লগতে আমাৰ অসমবাসী ৰাইজলৈ ভোগালীৰ শুভকামনা শুভেচ্ছা যাতে আহিবলগীয়া সময়বিলাক সকলোৰে উভৈনদী হয় এতিয়া যেনেকৈ আমাৰ ভোগালী হৈ থাকে গোটেই বছৰ যেন আমাৰ সকলোৰে ভোগালী হয় আৰু সকলো যাতে শান্তিত থাকিব পাৰে তাৰে কামনা কৰি ভোগালী বিহুৰ শুভেচ্ছা পুনৰবাৰ তোমালোকলৈ ধন্যবাদ যোৱাকালি একেলগে মিলাপ্ৰীতি এসাঁজ খালে আৰু আজি বিহু নাছিলে কেনেকুৱা লাগিল খুবেই ভাল লাগিল আচলতে আমি সঁচা কথা ক'বলৈ গ'লে বহাগতকৈ মানে আমি ভোগালীৰ যি আনন্দ ৰাতি একেলগে ভোগৰ আনন্দ একেলগে এসাঁজ খোৱাৰ ৰাতি যি ফূৰ্তি হয় আৰু ৰাতিপুৱালে আমি মেজি জ্বলাই যিখিনি আনন্দ উপভোগ কৰোঁ সেই উপভোগখিনি মানে আমি কাতি বিহুৱে হওক বা বহাগ বিহুৱে হওক আমি সেইখিনি নাপাওঁ হয় পিঠা পনা সকলোতে হয় বিহু বুলি ক'লে সকলোৰে ভাল লাগে কিন্তু ভোগালীৰ এই ভোগ আমি কেতিয়াও পাহৰিব নোৱাৰোঁ সদায় মানে এই বিহুভাগ আমাৰ সদায় মনত ৰাখিবলগীয়া মনত ৰাখিম আৰু সদায় যাতে সকলোৰে ভাল হয় তাৰ কাৰণে ধন্যবাদ আজি দেউতাৰ সময় আমাৰ বিতুল বৰা ডাঙৰীয়া আছে 99 বছৰীয়া 70 ৭০ বছৰ হৈছে তেখেতৰ কণ্ঠত বিহু গীত গালে নাচিলে এটা অপূৰ্ব দৃশ্য আমি দেখিবলৈ পালো কেনেকুৱা লাগিলে সেয়া মানে কি কম অপূৰ্ব মানে নহয় অতুলনীয় নহয় আমাৰ মোৰ খুৰা শহুৰ হয় বিতুল বৰাদেৱ তেখেতক খুব সুন্দৰ কৰি ৰাখক ভগৱানে ভালে কুশলে ৰাখক দেহা মূৰবিলাক ভালকে থাকক তেখেতৰ এই যি উৎসাহ মানে আজিৰ প্ৰজন্মৰ মাজত সেইখিনি বহুত প্ৰয়োজন হৈছে আজি খুৰাই যি ধৰণে ঢোলটো আনি পেলাই আমাক যিখিনি ফূৰ্তি কৰিবলৈ কৈছে মানে ঢোলটো আন আমি বজাওঁ এপাক নাচো সেয়া আজি খুৰাৰ কাৰণেহে হৈ উঠিল সঁচা কথা ক'বলৈ গ'লে আমি কৰি থাকো কিন্তু আমাৰ ইমান এনেকে হৈ নাযায় কিন্তু খুৰাৰ যি উৎসাহ আমাৰ কাৰণে সেই বিহুৰ সেই বস্তুখিনি সঁচাকে আমি কেতিয়াও পাহৰিব নোৱাৰো সেইকাৰণে আমাক সদায় এজোপা বৰগছৰ প্ৰয়োজন আমাক খুৰাই তেনেকে যাতে সদায় কাৰণে বৰগছ হৈ পেলাই আমাক সেই আশীৰ্বাদখিনি দি থাকে যাতে আমি তেনেকে উৎসাহ পাব পাৰো আজি ভোগালী বিহুতে মনোবল বৃদ্ধি কৰিলে হয় নিশ্চয় হয় একদম মনোবল মানে কি কম আৰু আকৌ জীপাল কৰি তোলে ন আমাক গোটেই বছৰৰ কাৰণে সকলোৰে আৰম্ভণি এইটো ইংৰাজী মাহ হিচাপে জানুৱাৰী মাহ মাঘ মাহ আৰু ইয়াত বিয়া বাৰু সেইবিলাক হয় ন ভাল লাগে আৰু সকলোৰে মানে উজ্জ্বল কামনা কৰিছো আৰু ইয়াৰ পৰা সকলোৰে যাতে অগ্নিয়ে সকলোকে নাশ কৰি পেলাই বেয়াখিনি আঁতৰাই পেলাই সকলো যাতে ভাল কৰে মনত যথেষ্ট উৎসাহ আনন্দ সদায় থাকে কিন্তু এইবাৰ বিহু বুলি মই পিঠা এটাও ভাজিব নোৱাৰিলোঁ কাৰণ ঘৰৰ পৰিস্থিতি বাধ্য কৰালে কিন্তু মই মানে কি হয় মই কৈছোঁ যে মই NGO এটাত কাম কৰা বহুত দৰমহা পালোঁ আপোনাৰ স্বামী আজি ঢোল বজালে কাৰণে অৱসৰ অকণোৱেই নাই মোৰ ইমানেই পৰিস্থিতি বেয়া ভিতৰখনত মানে মই বহুত কাম কৰিবলগীয়া হৈছে সেইকাৰণে মই মানে এইবিলাক মনোৰঞ্জনৰ হেৰিবিলাকত উপস্থিত থাকিবই নোৱাৰোঁ